হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ RRB PO মেইনছৰ বাবে। RRB POৰ বাবে এতিয়া বহুত কম সময় বাকী আছে আমাৰ হাতত। আমি যদি চাওঁ প্ৰায় আমাৰ হাতত কিমান দিন আছে, ধৰা 10 দিনমান বাকী আছে, ঠিক আছে। এই 10 দিনমানত কিছুমান ইম্পৰ্টেণ্ট বস্তু মই লৈ আহিম তোমালোকৰ বাবে। আৰু আজি লৈ আহিছোঁ জেনেৰেল এৱাৰনেছ, অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ যিটো 40 কুৱেশ্যন আহে। সেই 40টা কুৱেশ্যনত তোমালোকে এতিয়াও যদি কিছুমান বস্তু পঢ়া নাই, এই ভিডিঅ'টো চাই পেলাই সেই বস্তুখিনি তোমালোকে পঢ়ি ল'বা। আৰু মই যিমান জল্দি পাৰি PDF আকাৰে কিছুমান বস্তু দিবলৈ চেষ্টা কৰিম, সেইখিনি অতি সোনকালে দি দিম। খালি এই 10 দিনত মই যিখিনি টপিক আজি ক'ম, মষ্ট ইম্পৰ্টেণ্ট কিছুমান টপিক আছে, ঠিক আছে। সেই ইম্পৰ্টেণ্ট টপিকখিনি চাই ল'বা আৰু সেইখিনি নোচোৱাকৈ নাযাবা মানে পৰীক্ষালৈ, ঠিক আছে। তো বেছি দেৰি নকৰি আমি আহাচোন আৰম্ভ কৰোঁ। চবেই জানা 40 কুৱেশ্যন আহিব GAত, ঠিক আছে, অৰ্থাৎ জেনেৰেল এৱাৰনেছ। ইয়াত সময় কম থাকে, কিন্তু কথাটো হ'ল GA এনেকুৱা এটা বস্তু যোনটো আনপ্ৰেডিক্টেবল হয়। আনপ্ৰেডিক্টেবল অৰ্থাৎ কেনেকুৱা আহে আমি নাজানো। কিন্তু ধৰা কোৱান্ট টান আহি গ'ল, ৰিজনিং টান আহি গ'ল, ইংলিছ টান আহি গ'ল, তুমি কি কৰিবা? তোমাকতো GA মাৰ্কছটোৱে কেতিয়াবা বচাইও দিব পাৰে। তো আমাৰ হাতত যিখিনি আছে আমিতো চেষ্টা কৰি চাব পাৰোঁ, আমি ট্ৰাই কৰি চাব পাৰোঁ না। আমি যদি GAখিনি ভালকৈ পঢ়ি যাওঁ, যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি যদি পৰীক্ষাত গৈ আহি যায়, এটলিষ্ট 40 ভিতৰত GAত যদি তুমি 25ও পাই যোৱা, তুমি আৰামছে RRB PO মেইনছ পাছ কৰি গুচি যাবা, ঠিক আছে। মই কোৱা নাই যে 25ৰ তলত পালে তুমি পাছ নকৰা, কিন্তু এইকেইটা যদি টান আহে তেতিয়া GA তোমাক বচাই দিব পাৰে। তো আমি কিছুমান বস্তু এই 10 দিনত কভাৰ আপ কৰি ল'ম। গোটেই ইম্পৰ্টেণ্ট টপিকখিনি মই তোমালোকৰ বাবে সেইবাবে লৈ আহিছোঁ, ঠিক আছে। তো আহাচোন আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই চবচে বেছি এই তিনিটা চবচে বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। এইকেইটা টাইপৰ বস্তু যদি নোচোৱাকৈ গৈ আছা, তেনেহ'লে তুমি GA পাছো কৰিব নোৱাৰিব পাৰা। তো পোনপ্ৰথমে তোমালোকৰ মাথাত এইটো থাকিব লাগিব যে মই যি তিনিটা টপিক কৈছোঁ, এই তিনিটা মাষ্ট বি চাবই লাগিব, ঠিক আছে। বাকীকেইটা তুমি নোচোৱা বা নোচোৱা, কিন্তু এইখিনি বস্তু মাষ্ট চাবই লাগিব। এতিয়া ক'ত পাবা? তোমালোকে এফেয়াৰ্ছ ক্লাউডৰ PDFত চাব পাৰা। এইখিনি বস্তু মানে টপিক ৱাইজ থাকে, বা মই নিজেও চেষ্টা কৰিম আজিৰ ভিতৰত বনাবলৈ, যিমান জল্দি পাৰি এই PDFটো তোমালোকক দি দিবলৈ, ঠিক আছে। তো পোনপ্ৰথমে কি টপিক আছে? বেংকিং এণ্ড ফাইনেন্স। বেংকিং এণ্ড ফাইনেন্স, তাৰপিছত স্কিম আৰু ইণ্টাৰনেশ্যনেল নিউজ। এইবিলাকৰ ভিতৰত কি আহে আমি অলপ পিছত ডিছকাছ কৰি আছোঁ। মই জাষ্ট আৰম্ভণিত এইখিনি কথা কৈ দিওঁ। বেংকিং এণ্ড ফাইনেন্স মানে বেংকৰ বা ফাইনেন্স ৰিলেটেড যিখিনি নিউজ। আমি যদি চাওঁ 2022 চনৰ মেইনছত 7টা আহিছিলে, 2023 চনত 11টা, 2024 চনত 15টা, বাঢ়ি গৈ আছে। চোৱা, এই 15টা গৈ যদি এবাৰ 16-17টামান আহি যায়, তো 16-17টাই বহুত মাৰ্কছ উঠাই দিব তোমাৰ। ঠিক তেনেকৈ স্কিমছ, গভমেণ্ট যিবিলাক স্কিম আছে প্ৰত্যেকটো এক্সামতে আহে। ইয়াত বেছিকৈ মানে ইকনমি ৰিলেটেড স্কিমবিলাক আহিব, হা। তাৰোপৰি গভমেণ্টৰ যিবিলাক মিছন আছে, 2022 চনত 4টা, 23 চনত 11টা, যোৱাবাৰ 5টা। এইবাৰ কিন্তু ইয়াতকৈ বেছি আহিব পৰা বহুত চান্স আছে, 7ৰ পৰা 10টামান কুৱেশ্যন আহিব পাৰে। তো ছেকেণ্ড প্ৰায়ৰিটিত সেইটো কাৰণে মই স্কিমছ এণ্ড মিছনৰ টপিকখিনি ৰাখিছোঁ, ঠিক আছে। আৰু লাষ্টত মষ্ট ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল নিউজ। ইণ্টাৰনেশ্যনেল নিউজৰ পৰা 3টা আহিছে, তাৰপিছত 4টা আহিছে 2023 চনত, 2024 চনত আহিছে 7টা। এইবাৰো ইয়াত পৰা 7টা 10টা কুৱেশ্যন আহিব পাৰে। তো মোটামুটি আমি যদি এইখিনি মিনিমামটোও হিচাপ কৰোঁ, 16, 7, 23, 7, 30, অলমষ্ট 30 মাৰ্কছ এই 3টা টপিকৰ পৰা আহি আছে, ঠিক আছে। ইয়াৰ উপৰি আৰু 3টা বেলেগ টপিক আছে, এইখিনি লেছ ইম্পৰ্টেণ্ট হয়। কাৰোবাৰ যদি সময় নাই, এইখিনি স্কিপ কৰিব পাৰা, ঠিক আছে। সময় থাকিলে পঢ়িব পাৰা। ৰিপৰ্ট, ষ্টেটছ আৰু এপইণ্টমেণ্ট, এইখিনি স্কিপ কৰিব পাৰা। এতিয়া প্ৰত্যেকটো টপিকৰ ভিতৰত গৈ আমি চাম কেনেকুৱা বস্তু পঢ়িব লাগিব, ঠিক আছে। বেংকিং এণ্ড ফাইনেন্স চবতকৈ বেছি আহিব বুলি মই যিহেতু ক'লোঁ, কেনেকুৱা ধৰণৰ নিউজবিলাক আহিব? ফাৰ্ষ্ট অফ অল তুমি চাবা লাষ্ট 6 মান্থছৰ PDF, লাষ্ট 6 মান্থছৰ PDF চাবা আৰু মান্থলি PDF পঢ়িবা। মান্থলি PDF, উইকলি নালাগে, ডেইলি নালাগে PDF পঢ়িবলৈ, বা ভিডিঅ' চাব নালাগে। এতিয়া মান্থলি PDF পঢ়িবা, ডেট ইজ এনাফ। ক'ৰ পৰা পঢ়িবা? এফেয়াৰ্ছ ক্লাউড, অলিভ বোৰ্ড, এইবিলাকৰ পৰা পঢ়িব পাৰা। পোনপ্ৰথমে RBI নিউজ। সেই PDFবিলাকত RBI ৰিলেটেড যিমানবিলাক নিউজ আছে যোৱা 6 মাহত, গোটেইখিনি পঢ়িব লাগিব। বেংকৰ MOU, অৰ্থাৎ 2-3টা বেংকে মিলি কিবা MOU চাইন কৰিলে, বা কোনোবা বেংকে কোনোবা বেংকৰ শ্বেয়াৰ কিনিলে, সেইবিলাক বস্তু। বেংকৰ এপ, যিকোনো বেংকে ধৰা কিবা এপ উলিয়ালে, নিজৰ এপবিলাক ইম্প্ৰুভ কৰিলে, সেইখিনি। তো ইণ্টাৰনেশ্যনেল ইকনমি ৰিলেটেড নিউজ, যেনেকুৱা ধৰা IMF কোনোবা দেশক লোন দিলে, বেছিকৈ আমাৰ ইণ্ডিয়াখিনি চাবা। ঠিক তেনেকৈ এছিয়ান ডেভেলপমেণ্ট বেংকে কোনোবা দেশক বা আমাৰ দেশৰ কোনোবা ষ্টেটক লোন দিলে, ৱৰ্ল্ড বেংকৰ তেনেকুৱা, ঠিক আছে। এইখিনি বস্তু চাবা। আৰু লাষ্টত আহে ষ্টেটিক বেংকিং। ষ্টেটিক বেংকিং বস্তুটো এনেকুৱা,
বেংকিঙৰ যিখিনি টাৰ্মছ মই অলৰেডি বাৰে বাৰে কৈ থাকোঁ, বেংকিঙৰ যিখিনি ষ্টেটিক পাৰ্ট, যিখিনি আমি বেংকৰ বিষয়ে জানিবই লাগিব, হিষ্ট্ৰীৰ পৰা আদি কৰি এভৰিথিং, এইখিনি মই 5টামান ভিডিঅ' দিয়া আছে, আনফৰ্চুনেটলি মই দিব পৰা নোৱাৰা হৈ গ'লোঁ এতিয়া। তোমালোকে নিজৰ ফালৰ পৰা বেংকিঙৰ ষ্টেটিক বেংকিঙৰ যিখিনি মানে বস্তু সেইখিনি পঢ়ি থাকিবা, কাৰণ ইণ্টাৰভিউত তোমালোকক এইবিলাক বস্তু সুধিবই। তো এতিয়াৰ পৰা পঢ়ি থকা ভাল, আৰু ইয়াৰ পৰাও 2-3টা বা 5টামান কুৱেশ্যন আহি যাব পাৰে, ঠিক আছে। তো এইখিনিও ভালকৈ পঢ়িবা। নেক্সট টপিকটো আছে কি আমাৰ স্কিম এণ্ড মিছনছ। স্কিমছ কেনেকুৱা স্কিম চাবা, এতিয়াতো বহুত গভৰ্ণমেণ্ট স্কিম আছে। তো মই তোমালোকক আইডিয়া এটা দিছোঁ, তোমালোকে 6 মান্থছৰ PDF-টো যিহেতু পঢ়িবা, 6 মান্থছৰ মান্থলি PDF 6টা PDF হ'ব। প্ৰত্যেকটো PDF-তে তোমালোকে কি কৰিবা, স্কিমবিলাক চাবা, যিবিলাক স্কিম নিউজত আহিছে। ধৰা কিবা স্কিমৰ যিটো বাজেট সেইটো বঢ়াই দিলে, বা কিবা স্কিমৰ ইমপ্লিমেণ্টেশ্যন ভাল হ'ল, তাৰ ওপৰত আৰ্টিকেল আহিছে। তো যিমানবিলাক স্কিম নিউজত আহিছে, তো তোমালোকে কি কৰা, নিজৰ পৰা স্কিমবিলাক এক্সট্ৰাকৈ লিখি, স্কিমবিলাকৰ ডিটেইলছ, মানে স্কিমটো কিহৰ হয়, কোনটো ডিপাৰ্টমেণ্টৰ হয়, কিমান বাজেট, কিহৰ কাৰণে বনাইছে, গোটেইখিনি ধুনীয়াকৈ লিখি স্কিমৰ এটা সৰু নোটছ বনাই লোৱা, ঠিক আছে। তোমালোকৰ যদি সময় নাই, মই এইটো PDF বনাই দিম, ঠিক আছে। তো লাষ্ট 6 মান্থছত যিমান স্কিম নিউজত আছে আৰু যিমান মিছন তেনেকৈ নিউজত আছে, গোটেইখিনি PDF-টোৰ পৰা চাবা, আৰু গোটেই স্কিমখিনি তোমালোকে ধুনীয়াকৈ ডিটেইলছত লিখি পেলোৱা, ঠিক আছে। সেইখিনি চালে এনাফ। তাৰপিছত ইণ্টাৰনেশ্যনেল নিউজ আহে। ইণ্টাৰনেশ্যনেল নিউজ কেনেকুৱা ধৰণৰ আহে, ধৰা মই উদাহৰণ দিছোঁ ইয়াত, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কিবা বনালে, ধৰা কাৰোবাক দিলে, সেইখিনি বস্তু আহিব পাৰে। ইণ্টাৰনেশ্যনেল ছামিটবিলাক হৈ থাকে, যেনেকৈ G20 ছামিট, বা তেনেকুৱা ধৰণৰ যিমানবিলাক ছামিট, G20 ছামিট হৈছিলে, তেনেকুৱা ধৰণৰ যিমান ব্ৰিক্স ছামিটৰ ওপৰত কুৱেশ্যন আহে। ইণ্টাৰনেশ্যনেল যিমান ছামিট হয়, য'তেই ইণ্ডিয়া মেম্বাৰ হয়, সেইবিলাক বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰোপৰি আমাৰ ভাৰতে যদি বেলেগ দেশৰ লগত যিকোনো ক্ষেত্ৰত MOU ছাইন কৰিলে, যিকোনো দেশৰ লগত, তেতিয়াও সেই কুৱেশ্যনবিলাক আহে। এইবিলাক হ'ল ইণ্টাৰনেশ্যনেল নিউজ। তো এই 3টা মষ্ট ইম্পৰ্টেণ্ট হ'ল। তো সেইবাবে মই কি কৈছোঁ, যোন 3টা টপিক হয়, সেই টপিককেইটা তোমালোকে লাষ্ট 6 মাহৰ PDF পঢ়া, আৰু নেক্সট টপিক যিকেইটা ক'লোঁ সেইকেইটা স্কিপো কৰিব পাৰা, বা এবাৰ ওপৰে চাই ল'ব পাৰা, লাষ্ট 3 মাহৰ চালেই হ'ল। কিন্তু টপ 3টা টপিক তোমালোকে এটলিষ্ট 3বাৰ ৰিভিজন কৰিবই লাগিব, 3বাৰ ৰিভিজন কৰিব লাগিব। তো ৰিভিজন কেনেকৈ কৰিবা চোৱা, প্ৰথম PDF-টো পঢ়িলা মান্থলি, হ'ল, একবাৰ পঢ়িলা ওৱান্স, কমপ্লিট হৈ যোৱাৰ পিছত আকৌ একবাৰ পঢ়িলা, 2বাৰ হ'ল। তাৰপিছত তাৰ ওপৰত MCQ প্ৰেক্টিছ কৰা। তো ইমানখিনি বস্তু কৰিলে তোমালোকৰ এনাফ। মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই তোমালোকক প্ৰভাইড কৰিবলৈ এইকেইদিনত চেষ্টা কৰিম। সময় যিহেতু বহুত কম আছে, আমি জল্দি বস্তুখিনি তোমালোকক প্ৰভাইড কৰিব পাৰিলে তোমালোকৰে লাভ হ'ব। তো ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰিবা, আৰু এটা ভিডিঅ' আহি আছে কম্পিউটাৰৰ ওপৰত, কম্পিউটাৰ কেনেকৈ পঢ়িব লাগে সেইটো, ঠিক আছে।